সৰকাৰী চাকৰিয়াল মানে এটিএম মেচিন নহয়। দুটামান সত্য কথা কৈ যাও বুলি আহিলো। কিছুমানৰ গাত লাগিব পাৰে, উপায় নাই। সত্য কথা কলেতো গাত লগাটো স্বাভাৱিক কথা। কথাখিনি সকলোৰে বাবে নহয়। যি সকলৰ গাত লাগে তেওঁলোকে নিজে গম পাব। প্ৰথমতে কৈ লৈছো, এয়া মোৰ জীৱনত ঘটি থকা ঘটনা নহয়। বহুতে ভাবে মই যিবোৰ কথা কওঁ সব মোৰ জীৱনতে হৈ থাকে। মই মোৰ চাৰিওফালে যিবিলাক দেখি থাকো আচলতে সেইবিলাক কথাহে মই ভিডিঅ'ৰ জৰিয়তে কবলৈ আপোনালোকক চেষ্টা কৰো। সকলো বস্তু মোৰ জীৱনত চলি নাথাকে। মই কিছুমান বিষয়ৰ ওপৰত কথা কওঁ বুলিয়ে সেই কথাখিনি মোৰ জীৱনত চলি নাথাকে। গতিকে আজিও কৈছো মোৰ জীৱনত চলি থকা কথা নহয় এইখিনি। এইখিনি মোৰ চাৰিওফালে দেখি থকা কিছুমান বাস্তৱ সত্য, সঁচা কথা। বহুতে চাকৰিয়াল ব্যক্তিক বা প্ৰতিষ্ঠিত ব্যক্তিক এটিএম মেচিনৰ দৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। প্ৰথম মই পৰিয়ালৰ পৰাই আৰম্ভ কৰিছো হা। প্ৰথম পৰিয়ালৰ কথাই ক'ব লাগিব, কিয়নো পৰিয়ালৰ পৰাই আৰম্ভ হয়। কিছুমান পৰিয়াল প্ৰথমতে খুব ভালদৰে চলি থাকে, সুচাৰুৰূপে চলি থাকে, সকলো ফালে ঠিকেই থাকে, খৰচ পাতিও ধুনীয়াকৈ চলি থাকে। কিন্তু যেতিয়া সেই পৰিয়ালটোত এজন ব্যক্তিয়ে চাকৰি পায় বা কোনো কামত প্ৰতিষ্ঠিত হয়, তেতিয়া যেন পৰিয়ালৰ সদস্যবোৰ লাহে লাহে স্বাৰ্থপৰ হ'বলৈ ধৰে। ঘৰখনত কিবা এটা খৰচৰ বোজা অহাৰ লগে লগে সমস্ত দায়িত্ব, সমস্ত বুলি নকলেও 90% দায়িত্ব কিন্তু সেই প্ৰতিষ্ঠিত ব্যক্তিজনৰ ওপৰতহে জাপি দিয়া হয়। মই এইটো ক'ব যোৱা নাই যে দায়িত্ব দিব নালাগে। দায়িত্ব থাকিবই, কাৰণ তেওঁ যেতিয়া ঘৰৰ বাকী মানুহৰ তুলনাত 2 টকা বেছি উপাৰ্জন কৰিছে যেতিয়া তেওঁতো দায়িত্ব ল'বই লাগিব। মই দায়িত্ব দিব নালাগে সেইটো কথা কোৱা নাই। কিন্তু 100%ৰ ভিতৰত 90% দায়িত্ব দিয়াটো কিমান যুক্তিসংগত? এবাৰ ভাবি চাবচোন, তেওঁ শূন্যৰ পৰাও আৰম্ভ কৰিব পাৰে সকলোবোৰ। গোটেই দিনটো কষ্ট কিহৰ বাবে কৰিছে? হয়তো নিজৰ সপোনখিনি পূৰণ কৰিবৰ বাবেইতো কৰিছে। তেওঁতো ওপৰতে টকা ঘটি থকা নাই। এটা পৰিয়ালত নানা ধৰণৰ সমস্যা আহে আৰু সেই সকলো সমস্যাৰ সমাধান হিচাপে যদি সেই চাকৰিয়াল ব্যক্তিজনকে ধৰা হয়, তেন্তে তেওঁৰ সপোনবোৰ কেনেকৈ পূৰণ হ'ব? তেওঁ নিজৰ কাৰণে কি কৰিব? কেতিয়াবাতো কিছুমান ব্যক্তিৰ এনেকুৱাও হোৱা দেখিছো, দায়িত্বৰ নামত নিজে এটা সাধাৰণ জীৱন যাপনো কৰিব নোৱাৰে। বহুতো প্ৰব্লেম ফেচ কৰি থাকে, বেলেগৰ পৰা টকা ধাৰ ল'বলগীয়া হয়। কেতিয়াবা নিজৰ টকাৰে নিজে চলিবই নোৱাৰে, আনৰ দায়িত্ব লৈ থাকোতে। অথচ কিন্তু তেওঁ এটা ভাল চাকৰিও কৰে, অথচ তেওঁ মিলাব নোৱাৰে। কাৰণ তেওঁক পৰিয়ালৰ মানুহে এটা এটিএম মেচিনৰ নিচিনা কাম কৰিব বিচাৰে। আৰু এই দায়িত্ব কেৱল পৰিয়ালতে সীমাবদ্ধ নাথাকে। তেওঁৰ ৰিলেটিভছ, কাজিনছ, ফ্ৰেণ্ড চাৰ্কল সকলোৰে বাবে এই দায়িত্বখিনি থাকে। কোনোবা ৰিলেটিভছৰ বাৰ্থডে পাৰ্টি, বিয়া, কেৱল ৰিলেটিভছৰ কথা কোৱা নাই, মই ফ্ৰেণ্ড চাৰ্কল চবৰে কথা কৈছো। কাৰোবাৰ বাৰ্থডে আহিছে, কাৰোবাৰ বিয়া আহিছে, কাৰোবাৰ কিবা পাৰ্টি আছে, তাত এটা ভাল গিফ্ট দিবলৈ কিন্তু চাকৰিয়ালজনক ধৰিয়ে থব। কিছুমানেতো দাবী কৰিব মোক আমুকটো লাগিব, মোক তামুকটো লাগিব। আৰু এনেদৰে বেলেগৰ কাৰণে দায়িত্ব লৈ লৈ অৱশেষত সেই চাকৰিয়াল ল'ৰাটো বা ছোৱালীজনী কুঙা হৈ পৰে। কেতিয়াবা আপুনি চাকৰিয়ালজনৰ কথা ভাবিবচোন, তেওঁৰ সপোনবোৰৰ কথা ভাবিব। বুজিবতো পাৰিব নিশ্চয়, কাৰণ তেওঁ মানুহ, আপুনিও মানুহ। তেওঁ উপাৰ্জন কৰিছে যেতিয়া তেওঁ দায়িত্বটো ল'বই। আপুনি নকলেও ল'ব, কাৰণ তেওঁ বুজি পায় নিজৰ দায়িত্বৰ কথা। কিন্তু কিছুমান এনেকুৱা দায়িত্ব আপোনালোকে তেওঁৰ ওপৰত জাপি দিয়ে, সেইটো কেতিয়াও মানি ল'ব নোৱাৰি। চাকৰি কৰিলেই কোনোবা এটা ল'ৰা বা কোনোবা এজনী ছোৱালী এটিএম মেচিন হৈ নাযায়। তেওঁৰো এটা জীৱন থাকে, তেওঁৰো সপোন থাকে, পূৰ কৰিবলৈ বহুত সপোন থাকে। সেই টকাখিনি ঘটিবৰ কাৰণে তেওঁ যে কিমান কষ্ট কৰিছে, সেই কষ্টখিনি আপোনালোকে জানো বুজি পাইছে? অলপ বুজিবলৈ চেষ্টা কৰিব। আপোনাৰ আপোনজনহে, আপোনাৰ আপোন মানুহ নহয় জানো তেওঁ? আপোনাৰ দায়িত্ব লয় যেতিয়া তেওঁতো আপোনাৰ আপোনেই হ'ব। গতিকে সেই আপোন ব্যক্তিজনৰ কথা ভাবিবচোন আপুনিও। যিকোনো সময়তে, যিকোনো প্ৰয়োজনতে তেওঁলৈ ফোন কৰি নক'ব যে মোক আমুকটো প্ৰয়োজন হৈছে, তামুকটো প্ৰয়োজন হৈছে। কেৱল বেলেগক সুখী কৰিবৰ কাৰণে তেওঁ জন্ম হোৱা নাই। চাকৰিয়াল ল'ৰাটোৰো বা ছোৱালীজনীৰো এটা সপোন থাকে, এটা জীৱন থাকে, নিজস্ব।